নন্দ চিত গোবিন্দ পাৱে এইসোপা দেখিছানে বাৰু ঐ অহা আহিছে যোৱা গৈছে খুৱাই খাইছে উগৰা একেবাৰে উগাৰি গৈছে দেই না মই আৰু চফা কৰি কৰি তত নেপোৱা হৈছোগে দেই ঐ ৰামধনৰ এয়াই জীৱন কিনো কৰিবা মহাজক কলো বোলো আপুনিও বিয়াখন পাতিলে মোৰ উপযুক্ত বয়স এভাগ হৈছে দেই ময়ো বিয়াখন পাতিব লাগিছিলে মহাজে বোলে পাত মই ছোৱালীজনী চাই দিম বুলি উঠাই দিলে উঠাই দি পেলাই যিজনী দেখুৱাইছেগে ঐ এটা কুৰা চুটি ঐ তাৰ পাছৰজনী দেখুৱালেগে মই যদি এইপিনৰ পৰা কওঁ বোলো ভাত খালানে বোলে ঘাঁহ দি পানী থৈ আহিছো ঐ এইবোৰনো বাৰু মোক কৰিব লাগেনে ঐ তাৰ পাছত ৩ নম্বৰজনী দেই চাই দিছে মহাজে মই কিন্তু দোকদাই ধৰা নাই দেই ঐ সেইগৰাকী আকৌ দুখত থাকিলেও হাঁহি থকা যেন লাগে দাঁতকেইটা ওলোৱা হ'লেও একো নাই চলি যাব মই বোলো বিয়াহে পাতিব লাগে পাতিম বুঢ়া কালত আকৌ মহাজে আমাৰ ল'ৰা এটা পালে দেই নহয় মহানীয়ে ভুল নধৰিব ঐ সেই ভাগকে আৰু উমলাই নিচুকনি গীত দুটি মানুহ মুখস্থ হৈছে কিনো কব এইখন ঐ মুঠতে আলহী পা তত নাই খোৱাই খাইছে বহা বহিছে উঠা উঠিছে ঐ ৰামধনে কাম কৰি কৰি ঐ মোৰ পেটত ফুটকণ এটা পোৱা নাই ঐ ভজ গোপাল প্ৰেমানন্দ চিত গোবিন্দ পাৱে দেখিছানে বাৰু এইখননো বাৰু মহাজয় ঘৰনে একাকু কৰি পেলালে দেই ইপিনে গ'লে বোলে ৰামধন সিপিনে গ'লে বোলে ৰামধন আমাৰ আঙুলিজনী আকৌ কয় বোলে কোন মহা মহা কিনো কব সেইবোৰ ঘৰৰ কথাবোৰকে কৈ আছে বোলো অহা আহিছে খুৱাই খাইছে যোৱা গৈছে আৰু ভিতৰলে যাম বাৰু এইবোৰ চফা কৰিবলৈ আছে নহয় আকৌ ৰাণী ৰাণী মহাৰাজ মাতিছিলে মোক ৰাণী কওক মহাৰাজ শুনাটোক দিয়াচোন ৰাণী কওক মহাৰাজ শুনাটোকচোন দিনটোত এবাৰো নেদেখিলে মোৰ গাটো ৭খন কৰে হয় মহাৰাজ পিছে মহাৰাজ আমাৰ পোনাকণৰ আমাৰ প্ৰাণৰ পুতলাৰ সোণটোৰ ভালকৈ দাম এটা ৰাখিব লাগিছিলে নহয় হয় ৰাণী আমাৰ পোনাকণৰে নাম এটি ৰাখিব লাগিছিল আমাৰ মহাজৰ কথাটো বাদে মোৰ একে তেনেকুৱা লাগিছে নকৈছে ৰামধন মহাজ মই আকৌ আহিলি নহয় মই কথাটো শুনি ভিতৰত ৰৈ থাকিব পৰা নাই নহয় আমাৰ বহুত দিনৰ মূৰত শুনা ভাগ হৈছে একে ৰাণী এই পুত্ৰ ৰত্নটি হয় মহাৰাজ জন্মৰ বহুতো কথা আছে
সেয়েহে কংস মহাৰাজে গম নোপোৱাকৈ আমি ইয়াৰ নাম এটি ৰাখিব লাগিব। হয় মহাৰাজ। ৰামধন মহাৰাজ লাগিছিলে আকৌ কেলে নেলাগে? মই আপোনাক কালিয়ে কম বুলি ভাবিছিলোঁ। মই বোলো আপুনি আকৌ বোলো ঘাককে আহে বুলিয়ে নক'লো কথাটো। ঐ নহ'লে কিয়া গৈ পেলাই কোনোবা এজন মাতি আনিলে দেই। হেল্ল' মাৰিব খুজিছ? এই কথা যদি কংস মহাৰাজে গম পায় আমাক অন্ধ পূজাশালত থ'ব। ৰাম ৰাম, উঠিলেও কাটিম বহিলেও কাটিম, কি ক ৰামধন? সেইটো আকৌ কেনেকৈ হ'ব মহাৰাজ? মহাৰাজ কোনোবা এটা মাতি আনো। হ'ল ৰামধন, মনে মনে গৈ কোনোবা এজন ঋষিক মাতি আমাৰ পোনাকণৰ নামাকৰণ কৰিব লাগিব। হয় হয়, যা সোনকালে কোনোবা মাতি অনাৰ ব্যৱস্থা কৰ। আহিছোঁ মহাৰাজ। কৃষ্ণ মঙ্গলা গরুরা ধ্বজা মঙ্গলা প্রণীতি নাচায় গোবিন্দায় নমো গর গরি পদার পদা মণিপুৰৰ আসনৰ ব্যৱস্থা কৰ। ভাল মহাৰাজ। গর গরি পদার পদা ৰামধন বাৰু ৰাজন মণিবৰ বালকৰ জন্ম ভাদ্ৰ মাহৰ মঙলবাৰৰ দিনা ৰাতি জন্ম লভিছে। হয় পূৰ্ব দিশৰ ৰাশিৰ চন্দ্ৰ শুদ্ধি, পূৰ্ব দিশৰ নক্ষত্ৰ তাৰা শুদ্ধি 2:37:28 যোৱা বালকৰ জন্ম হৈছে।
আৰু ৰোহিণী নক্ষত্ৰ জন্ম হৈছে শুদ্ধ বৰ্ণ মাতন্দৰে বৈশ্যবৰ্ণ দেৱায়ন ৰাশি হ'ব মিথুন ৰাশি কচ মিথুন গতিকে মিথুন ৰাশি বহিছে মহেন্দ্ৰ যোগ অস্তুত্তৰী আৰু ডিম্পুত্তৰী ৰবি ৰসাত জন্ম হৈছে বালকৰ নাম কৰুণাময় ক নৰগণ নৰমনুষ্য ন তৰণৰ উপায় অৰ্থাৎ নাম হ'ব বালকৰ নাম কৃষ্ণ সুন্দৰ জ্যোতিষ শাস্ত্ৰৰ মতে খুব সুন্দৰ নাম মই এটা কথা জনাওঁ যে বালকৰ ৰূপে গুণে এজন বৰ বিদ্যমান লোক হ'ব আৰু বালকে কিছুমান অসাধাৰণ কাম কৰিব আৰু বালকে বিশেষভাৱে এই মহিলাসকলৰ লগত খেলা ধূলা কৰি ভাল পাব আৰু মহিলাসকলেও অৰ্থাৎ নাৰীসকলেও বালকক যথেষ্ট ভাল পাব গতিকে সকলো দিশ ভালেই এই জন্ম বাৰত অৰ্থাৎ জন্মদিনত এই বালক বালিকাসকলক কিবা এটি অকণমান ভোগ কৰালে ভাল হ'ব বাৰু বৰ বিশেষ একো নাই সকলো ঠিক আছে আৰু বিশেষ চাবলগীয়া একো নাই গতিকে নাম হ'ব কৃষ্ণ গতিকে এই কৃষ্ণ নাম সকলোৰে কাৰণে বৰ প্ৰিয় হ'ব অৰ্থাৎ সকলো মানুহে কৃষ্ণৰ নাম স্মৰণ কৰিব কৃষ্ণক নাম স্মৰণ কৰি সকলোৱে মানে বিপদৰ পৰা ৰক্ষা পাব গতিকে বিশেষ নাই ঠিকে আছে মোৰ জ্যোতিষ শাস্ত্ৰৰ ফালৰ পৰা সকলো ঠিক আছে গতিকে প্ৰায় হৈছে মোৰ কাম মোৰ মানে আৰু এভাগ লেঠা আছে এই অকণমান মানে ঢলা শিপাৰলৈ অকণমান নিমন্ত্ৰণ কৰিলে ভোগ অকণমানৰ কথা আছে মই বহুত দেৰি নকৰোঁ মোক বিদায় দিলে ভাল হ'ব ইমানকে মই জ্যোতিষ শাস্ত্ৰৰ মতে পালোঁ আৰু সকলোখিনি কাম কৰিলে ভাল হ'ব ৰোহিণী পুত্ৰ নাম বলৰাম হ'ব গতিকে সকলোখিনি ভাল সকলোৱে ঠিক আছে অকণমান চিন্তা কৰিব নালাগে গতিকে আজিৰ পৰা তোমাৰ পুত্ৰ নাম কৃষ্ণ 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 গতিকে মই বিশেষ সময় নকৰোঁ উঠিছোঁহে হ'ব হ'ব মই উঠিছোঁহে দেই মোৰ বিশেষ এটা কাম আছে মোৰ কামটোহে নকৰিলে দেই তোমাৰ চাই দিব লাগে ন কি কৈছিলা এবাৰ পাতিলোঁ 2 নম্বৰ পাতিলোঁ হয় বিবাহ চব বিবাহত বিবাহ ৰেখা তোমাৰ বৰ ঠিক নহয় বিশেষভাৱে তোমাৰ লগত মানে তোমাৰ পৰিবাৰে কাজিয়া পচাল কৰি ঘৰলৈ গুচি যাব মাৰেও মোক মাৰে গতিকে আপোনাৰ সাৱধান থাকিবা দেই সাৱধান থাকিব বিপদ হ'ব গতিকে অকণমান চাই চিতি কথা বতৰা আপোনাৰ ভাল ঠিক আছে মই উঠিছোঁ কৃষ্ণ আপোনাৰ আগুৱাই দিম আহক ঠিক আছে ঠিক আছে হ'ব হ'ব এয়াই আমাৰ সুন্দৰ কৃষ্ণ কৃষ্ণ বাৰু এতিয়া মই উঠিছোঁহে কৃষ্ণ কৃষ্ণ ৰন্ধন মহেশ মণিপুৰৰ আগবঢ়াই থোৱা আগুৱাই দিম আহক হ'ব হ'ব কৃষ্ণ হ'ব কৃষ্ণ কৃষ্ণ কথা দিবও গণনা কৰিছে মানে বিষুৱাই দিব দেই মমকে ধৰিছে
কৃষ্ণ মহাৰাজ মুনিগণে আমাৰ প্ৰাণৰ পুত্ৰৰ সন্তানৰ গ্ৰহ নক্ষত্ৰ আৰু ভৱিষ্যতৰ বিষয়ে কি ক'লে বাৰু ৰাজী মুনিবৰে কৈছে মহাৰাণী আমাৰ আকৌ এই ল'ৰা পোনা ভাগ একদম পূৰ্ণিমা জন্তু নিচিনা হৈছে ৰে কি হ'ল ব্ৰজ মহাৰাজ তই ভিতৰলৈ যা কৃষ্ণ মহাৰাজ ৰাণী কওক আকৌ মুনিবৰে আমাৰ সন্তানৰ বিষয়ে কি ক'লে মুনিবৰে কৈছে নন্দৰাজে বহা কালত পোনাকণক পাই গাখন একদম 7খন হৈ গৈছে বোলে তেনেকুৱা নকৰিবচোন ভালকৈ কওকচোন মোৰ জানিবলৈ বৰ আগ্ৰহ হৈছে কি ক'লে মুনিবৰে ৰাণী মুনিবৰে কৈছে ৰোহিণীৰ পুত্ৰ নাম ৰাখিলে বলৰাম আৰু আমাৰ পুত্ৰ সন্তানৰ নাম আমাৰ পোনাকণৰ নাম ৰাখিলে আমাৰ পোনাকণৰ নাম ৰাখিলে কৃষ্ণ হে প্ৰভু তুমি অন্তৰ্যামী তোমাৰ চৰণত প্ৰণিপাত কৰিলোঁ কৃষ্ণ ল'ৰাটো হলো তাৰ ঘৰ গোটেইখন মাটিত থলেও পৰুৱাই খাব মূৰত থলেও ওকণিয়ে খাব গোটেই থপথপনি লাগিছে আইও মাজতে সোমাই ৰামধন মই ইপিনে বোলে ৰামধন সিপিনে বোলে ৰামধন মনতে কি আনন্দ মোৰ নিজৰ নাই কি হ'ল লোকটোকে নচুৱাইছো পাছলে সুবিধা এটা হ'ব আৰু নকৈছে আৰু দেই ৰামধনৰ এখন কম কপাল নে ৰামধন নন্দ উৎসৱ কৰা হওক যা গাঁৱৰ সকলো সৰু সৰু মইনাহঁতক মাতি আনে আজি নন্দৰ ঘৰত নন্দ উৎসৱ ভাল মহাৰাজ মহাৰাজে নিমন্ত্ৰণ জনাইছে নন্দ উৎসৱ পাতিব বোলে কোনখন আছে
এনেকে যাবলৈ নিদিম ন এইটো মানে কি বস্তু আনিছা খাই চাব পাৰি নি খজুৱাব নেকি গাখীৰ ভালনে গাখীৰ ভালেই এইজনে আকৌ খাম বুলি আহিছে খাম বুলি লৈ আহিছো দেহি এইজনলৈ চোৱা আকৌ দাইয়ে চাবানে তেয়াই চাবানে পোন হৈ দিয়া বডি চোৱা কৃষ্ণ আমাৰ ল'ৰা পোনাটি চাবলৈ আহিলে খবৰটো কাহানি পালে খবৰটো পালো আজি হওক ভাল লাগিছেনে ভালেই লাগিছে এই মহাৰাজে বুঢ়া বয়সত দেই খুব ভাল কথা হৈছে দেই আমি বোলো ল'ৰা পোনাটিকে চাই আহোঁগে ভিতৰলৈ যাবনে হ'ব ভিতৰলৈকে যাম আহক জোৱানসকল ভিতৰতে খোৱাৰ ব্যৱস্থা কৰা হৈছে ৰামধন মহাৰাজ বাকীখিনিক মাতিলি নাই উগাৰ মাৰিলে বাকীখিনিক মাতিলি নাই মাতিলো আহিম বুলি কৈছে ন কৈ নাই মহাৰাজে মাৰিব মোক এতিয়া আগবঢ়াই আনগৈ যা বৰ জ্বালা দেই আজি আনন্দে
ঘরে আনন্দ বরহায় আজি আনন্দে নন্দ ঘরে পূর্ণ ব্রহ্মই রূপ ধরে শ্রেত নীল প্রীতনে রসনাই গোপিনী মিলি জুলি মঙ্গল গায় সখী হে নন্দর ঘরে আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় মণিময় মন্দির রুলু ঝুনু রুলে রূপে মদন মোহে মাধব মুলে মণিময় মন্দির রুলু ঝুনু রুলে রূপে মদন মোহে মাধব মুলে হকি হে নন্দর ঘরে আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় আজি আনন্দে নন্দ ঘরে পূর্ণ ব্রহ্মই রূপ ধরে শ্রেত নীল প্রীতনে রসনায় গোপিনী মিলি জুলি মঙ্গল গায় সখী হে নন্দর ঘরে আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় বহা 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 তোমালোক একে ভিতৰলৈকে ব'লা তোমালোক ভিতৰলৈকে ব'লা গুচি নাযাবা আকৌ দেই আমি ক্ষীৰৰ ব্যৱস্থা কৰিছোঁ খাব লাগিব কওক মহাৰাজ ভিতৰলৈ ব্যৱস্থা কৰা গ'ল মহাৰাজ মই ক্ষীৰখিনি লৈ আহোঁ অঁ কানাই তুমিও এইখিনিতে বহা তুমিও ক্ষীৰ খাব লাগিব এইখিনিতে বহা দেই আনি আছোঁ তুমিও বহি থাকা দেই আৰু লাগে খাব দেই আৰু লাগে হৈ গ'ল খাই দিয়া দিয়া আৰু দেই মেলি দিয়া গিলি দিয়া তফা খাইছে নে খাবহে লাগে আৰু দেই আমাৰ নাই কৃষ্ণ খাই দিয়া আমাৰ নাই ৰাতিপুৱা কাম কৰি খোৱা কথা নুসুধে নকওঁ একো কথা নাপাতে মোৰ লগত মাৰি দিয়ক কোনোকে দাড়িয়ে দিগদাৰ কৰিছে দেই
দেখিবলেহে অকণমান অকণমান বস্তুবিলাক কিন্তু লয় মোৰ আকৌ এইডাল যদিও মোৰ কাম নাই ঐ আৰু লাগে ঐ বাপ ধন খাই থাকক আৰু দিয়া হ'ব গজালি নেমেলিব উঠি দিয়ক অঁ উঠি দিয়ক উঠি দিয়ক উঠি দিয়কচোন উঠি দিয়ক কিবা এটা সেৱা লৈছে আপোনাৰ অঁ আৰু এজনীলে চাহে উঠিব বোলে কি কয় কওক শুন উঠি দিয়া উঠি দিয়া বাটে বাটে খাই যাব ঘৰমৰীয়া দিছোঁ বলক ব'লা আহা ব'লা 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 এইপিনে গৈ থাকা যায় মানে যাবলৈ আছে নে আৰু ল'ব ই গোটেই ফিচকাৰি মাৰি দিছে এজনে পাই কৃষ্ণ গৈ থাকক দে দেই অঁ যাওক যাওক কৃষ্ণ এইজনী আমাৰ হেৰিয়া জীয়েকজনী নহয় নে একে সৰুতে দেখা বৰ মৰম লগাজনী হ'ল মহাৰাজ বাকী থকা কামখিনি আমি সম্পাদন কৰোঁগৈ ব'লা ব'লক মহাৰাজ কি হে খৰে পাদৰে পৈৰিকে ধ্বংস কৰি সংসাৰ অৰ্থৰাজ্যময় কৰি মেলা মোৰ ভিতৰত বহুত কাম আছে ঠিক আছে ঠিক আছে কৃষ্ণ মই ভিতৰত কাম কৰোঁগৈ তুমি অকণমান ৰোৱা দেই ৰামধনৰ লগতে এনেকুৱা গান এটা গান একেচাতে টোপনি যাব আমাৰ মইনা এইটো মাতম নুশুব মোৰে টোপনি ভাগি গৈছো ভালকে গান শুই দিয়া আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকি সৰি গ'লে মইনাই
বুটলি খাব ঐ এইটো আমাৰ দুষ্ট হ'ল নকয় হয়নে আই দেই সুন্দৰ মাক আমনি নকৰিবা আকৌ নেপায় দেই ঐ গৰম গৰম ভাৱ এটা আহিছে দেখোন ঐ দিলে ঐ ঠিক দিছে উঠাই দিছে দেই ঐ মানুহজনীয়ে ধোঁতে ধোঁতে গালি পাৰিহে তৰ্তা বোলে নন্দই যেনিবা লোৱা নাই পোৱা আপুনিহে পালে মই বোলো কিনো জ্বালা সোমালো আৰু কৃষ্ণ তুমি ইয়াতে অকণমান শুই দিয়া মই পটককৈ ভিতৰতে কাপোৰ চলাই আনো দেই শুই থাকে ৰাণীয়াই মই মথুৰা নিবাসী শুনিবলৈ পালো আপোনাৰ গৃহত এটা পুত্ৰ সন্তান জন্মগ্ৰহণ কৰিছে তাকে চাবলৈ বাট কৰি এই ঠাই পালোহি অনুগ্ৰহ কৰি সন্তানটিক দেখাবনে তুমি ইমান দূৰৰ পৰা সন্তান চাবলৈকে আহিছা এতিয়া নিদিয়াকেনো কেনেকৈ পাৰোঁ হ'বই আমাৰ ল'ৰাটো চাবলৈ একেবাৰে কিমান কষ্ট কৰি বুঢ়া কালত এয়াই আমাৰ প্ৰাণৰ পুতলা কৃষ্ণ আইও দেখি বুলি কৈ বহাও দেই হাতখন মুচি লওক
ৰাণী আই আপোনাৰ পুত্ৰ কিন্তু বৰ সুন্দৰ দেই হয় আই একোলা ল'ব পাৰিমনে আমাকো এনেকে কোনোবাই লোৱা হ'লে তুমি ইমান দূৰৰ পৰা আহিছা একোলা ল'ব পাৰিবা দেহৰ ভাত খোৱা ভাত দেখিয়ে মুহিয়ে পেলাইছে উঠা কৃষ্ণ মই ভিতৰৰ পৰা আহোঁ তুমি কৃষ্ণৰ লগতে হেৰি কৰা মই তোমাৰ কাৰণে অলপ খোৱাৰ বোৱাৰ ব্যৱস্থা কৰোঁ দেই ৰান্ধন তই চাবি দধে মধে আকৌ নুচো এজনীয়ে কি কৰিব ঠিক নাই মই এবাৰ পাতিলোঁ নহ'লে আৰু একে আকৌ দাদাই অৰ্ধৰাজ্য প্ৰাণ কৰা দাদাই অৰ্ধৰাজ্য স্বৰ্ণ মুকুট লাভ কৰিব লাগিব নচলিব তোমাৰ চোৱা বাচ্চা চোৱা পুতনাৰ আচলু তোমালে মই অমৃত লৈ আহিছোঁ নহয় মই নাখাবা দেখা আমাৰে মইনা শুবই দুষ্ট লাহে লাহে খোৱা Patu, pohon Kamsan, gusti jam ke belum? Bunuh ke? মহান মহানি এখন কি হলো মহান
যত গোপী গণয়ে দধি মুঠি বৰহ দধি মুঠি বৰ হলে গোপী গণ দধি মুঠি যত গোপী গণয়ে দধি মুঠি বৰহ দধি মুঠি বৰ হলে গোপী গণ দধি মুঠি বৰহ যত গোপী গণয়ে দধি মুঠি বৰহ দধি মুঠি বৰ হলে গোপী গণৰ দধি মুঠি বৰহ দধি মুঠি বৰ আহে গোপী গণয়ানন্দিত মনে হে ৰামে ৰামে হে দধি মুঠি বৰ আহে গোপী গণয়ানন্দিত মনে হে ৰামে ৰামে হে যত গোপী গণয়ে দধি মুঠি বৰহ দধি মুঠি বৰ হলে গোপী গণৰ দধি মুঠি বৰহ আজিনো তোমালোকে কি কৰিবা আজি তোমালোকে দধিকে মথা মোৰ ভিতৰত বহুত কাম আছে মই ভিতৰলৈ যাওঁ তোমালোকে দধিকে মথা দেই আমি গোৱালি দধি মুঠিছো মথনি ঘৰে ঘৰাই হে ৰামে ৰামে হে আমি গোৱালি দধি মুঠিছো মথনি ঘৰে ঘৰাই হে
মনিত কৰিম তোমালোকে তাল ধৰা নাচিছে রে কানো বাজিছে রে নাচিছে রে কানো বাজিছে রে দিভঙ্গ ভঙ্গিবা নাচিছ রে হৰি নাচ রে লিতহাক মুৰুলি বাজৰে নাচ দে তোমালোকক দধি মথন কৰিবলৈ লগালোঁ আৰু তোমালোকে কৃষ্ণৰ লগত নৃত্য কৰিবলৈ লাগিলা তোমালোকৰ পৰাও মোৰ উপায় নাই যোৱা মই নিজৰ কাম মই নিজেই কৰিম যোৱা যোৱা দিনে কজ দধি গোয়া
আপুনি মথন্ত দধি গয়া দিনে গজ হোৱা নন্দ জয়া আপুনি মথন্ত দধি গয়া আপুনি মথন্ত দধি গয়া এহি মতে মথন্ত প্ৰয়াসী এহি মতে মথন্ত প্ৰয়াসী ৰীনা কৃষ্ণে আখি মাৱক ৰীনা কৃষ্ণে আখি কৃষ্ণ তুমি আমনি নকৰিবা মই দধি মথন কৰি হ'লেই মই তোমাক খাবলৈ দিম নহয় তোমাৰ কথা এটা মনত পৰিছেনে? কি কথা মোৰ কোনটো তুমি যে ভিতৰত ক্ষীৰ তলা থৈ আহিছিলা বাকে পৰিলে। অ' মোৰ কোনটো তুমি মোক ভাল কথা এটা মনত পেলাই দিলা দেই তুমি এটা কাম কৰাচোন কোনটো তুমি নামাচোন ভিতৰত ক্ষীৰ উতলি পৰিছে যেতিয়া মই যাওঁ ভিতৰলৈ কৃষ্ণ ভিতৰত কি উঠলি তুমি পৰিছে আপুনি যদি নানামা মোৰ ভিতৰত ক্ষীৰখিনি নষ্ট হৈ যাব নহয় মই নানামো বুলি কৈছোঁ নহয়। মই নানামো। থাক তেতিয়াহ'লে এনেদৰে দেই কৃষ্ণ গীত গাৱন্ত খেদি খেদি ভাগৰ পৰিছে আইটো। গাৱন্ত ধৰি আয়ে আজি মোতকে বেছি সিহে ডাঙৰ দেখুৱালে। আজি সি খুৱাম বাপেককে। বাকী সকলকো মাতি দিয়া আহা ভাঙা খুন্দা 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 কানাই ভাণ্ড ভাঙি লবনো খাইহে কানাই ভাণ্ড ভাঙি লবনো খাইহে কানাই ভাণ্ড ভাঙি লবনো খাইহে অতি দুষ্ট কানাইটো নন্দের তনয়হে অতি দুষ্ট কানাইটো নন্দের তনয়হে কানাই ভাণ্ড ভাঙি লবনো খাইহে কানাই ভাণ্ড ভাঙি লবনো খাইহে এইবোৰ কোনে কৰিলে এইবোৰো ভঙা দেখোন এইবোৰো ভঙা দেখোন
এইবোৰ নিশ্চয় কৃষ্ণৰে কাম হ'ব কৃষ্ণ 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 ইয়াক মই আজি খুদাই নেৰিম কৃষ্ণ এইখিনিকে লুকাই আছ তোক আজি মই খুদাই নেৰিছোঁ বান্ধিব নোৱাৰে এতিয়া মই নিজে বন্ধালোঁ এতিয়া তই ক'ত সাৰিবি হা আজি মই তোক খুদাই নেৰিছোঁ বহ তই ইয়াতে Bina
এতিয়া উচিত শাস্তি পালিনে থাক এতিয়া এনেদৰে আরে কম্পিতমা নয়ন জুড়াই আরে Oh